আৰম্ভ হৈ গ'ল ২৬ৰ মহাযুদ্ধ। বিজেপিয়ে আৰম্ভ কৰিলে বুথ বিজয় অভিযান। কংগ্ৰেছে আৰম্ভ কৰিলে সময়ৰ পৰিৱৰ্তন যাত্ৰা। স্বয়ং মুখ্যমন্ত্ৰীয়ে লগালে বুথ সভাপতিৰ ঘৰত ষ্টিকাৰ। বুথে বুথে আৰম্ভ হ'ল এক উৎসৱমুখৰ পৰিৱেশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজাৰাত বুথ সভাপতিৰ বাসগৃহত ষ্টিকাৰ লগাই আৰম্ভ কৰিলে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বুথ বিজয় অভিযান। একে সময়তে কংগ্ৰেছে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ ব্যাখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে ৫ বছৰত বিজেপিয়ে অনা পৰিৱৰ্তনৰ অংশীদাৰ হ'ব নেকি কংগ্ৰেছ? কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ। তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ। এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই। এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে। তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম। তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ সূচী আৰম্ভ কৰিয়ে মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট টাৰ্গেট কৰি ল'লে কংগ্ৰেছক। মুখ্যমন্ত্ৰীয়ে ক'লে অসমীয়াৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰৰ ঘাটি এতিয়া ৰাজীৱ ভৱন। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পুৰা অসম বিৰোধী। ৰ'ব, কংগ্ৰেছৰ সেনাপতি অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো টাৰ্গেট মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানত কিমানটা একাউণ্ট আছে। আনকি গৌৰৱ গগৈৰ আশে পাশে ঘূৰি ফুৰিছে বহু ডেঞ্জাৰাছ ব্যক্তি। যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে, সেই ব্যক্তিকেইজনো কিমান ডেঞ্জাৰাছ ৮ তাৰিখে প্ৰথম এইটো কৈ ল'ম। তাৰপিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই ক'ম যে এওঁলোক কিমান ডেঞ্জাৰাছ। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে। মই ৮ তাৰিখে কমেই। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ কিয় এই পৰ্যন্ত কেছ দিয়া নাই। মুখ্যমন্ত্ৰীয়ে ২ মাহৰ পৰা গৌৰৱ গগৈৰ পাকিস্তানৰ সংযোগৰ কথা কোৱাৰ পিছতো কিয় এটাও গোচৰ নিদিলে কংগ্ৰেছে? মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ ৯ তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে? আজি যে মই ২ মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আনপিনে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা ব্যক্তি এতিয়া গৌৰৱ গগৈৰ মেইন মানুহ। অসমত অসমীয়াকেই ভগনীয়া সজাব খোজা ব্যক্তিয়ে এতিয়া গৌৰৱ গগৈৰ মূল পৰামৰ্শদাতা। সেই কথাও শীঘ্ৰেই পোহৰলৈ আনিব বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদত থাকি উপদেষ্টা। গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম। মুঠতে এতিয়া যুদ্ধ জমি উঠিছে। টাৰ্গেট এতিয়া বিজেপিৰ ফালৰ পৰা কংগ্ৰেছ, আৰু একে সময়তেই কংগ্ৰেছৰ ফালৰ পৰাও টাৰ্গেট কৰা হৈছে বিজেপিক। কেমেৰা পাৰ্চন ঋতু কলিতাৰ সৈতে গিৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট DY 365।